সুন্দৰপুৰ গেষ্ট হাউচ সহযোগ কৰিছে কুৰকুৰে ৰিয়েল ফ্লেভাৰ অফ লাইফ ৰজনীগন্ধা পান মছলা দ্য ৰিয়েল ফ্লেভাৰ্ছ অফ লাইফ আৰু উইণ্টাৰ ৰেডি স্কিন লাইট এণ্ড নন ক্ৰেছি নাৰিছিং স্কিন ক্ৰীম দালিখিনি ক'ত থলে ইয়াতে তিয়াই থৈছিল ঐ দালিখিনি ক'ত থলি কিয় ভাত নোহোৱা কৰি দালিটা খাবি নেকি তুই চিধা চিধি উত্তৰ দে ৰাতিপুৱা তিয়াই থোৱা দালিখিনি ক'ত থলি বাথৰুমত কি পাগল হলি নেকি তই কিয় আজিকালি মই দালি দি গা ধুম বুলি নাজানা নেকি তুই কি কৰিলি দালিখিনি তুই চাৰফুট দি দিলো কি পিয়াৰ কথাটা চুলৰ পাছৰ পৰা নিজে কি কৰি আছো পাত্তাই পাৱা নাই গাত পিৰিতি জাগিছে তোৰ ভালে ভালে দাইলখিনি আগত হুগে যা একেবাৰে মাথা গৰম কৰি দিয়ে এই সব মানে পাগল হৈছে হাই আল্লাহ কি কৰিছ এইবোৰ পাগল হলি নেকি তুই দেখোন নিজে কৈছিলি ধুই দিবা তোৰ বলে মাথাটা গৰম হৈ আছে হেৰো দাইলখিনি ধুবলে কৈছিলো ঈশ্বৰ কি কৰিলো ইল্লা সব ও বিন্দু মাখনে কৈছে বোলে আমাৰ ৰাখলে গ্লেমাৰ মাতিব হয়নে কথাটো কি গ্লেমাৰো এই ৰাখত কোনোবা সিনেমা অভিনেত্ৰী মতা কথা কৈছে এই এবেলা গ্লেমাৰ মাটি ৰাখ পতাটো কোন কোন শাস্ত্ৰত লিখা আছে ক ডি বৰুৱাই লেখা শাস্ত্ৰত নহয় তেনেকুৱা এজন ব্যক্তি মাতি ৰাখখন পাতিলে মানে ৰাখখন গজগজীয়া হৈ থাকে মানুহে বিৰ দি বাট নোপোৱা হয় কাণ চেপা লাগে হে মই কোৱা নাই নহয় মানুহে কৈ আছে এই গুৰুজনাই যেতিয়া ৰাখ পাতিছিল এই গ্লেমাৰ মাটি পাতিছিল নেকি হা গ্লেমাৰ মাটি পাতিছিল যুগৰ পৰিৱৰ্তন ছাৰ এই যুগৰ পৰিৱৰ্তন নহয় মূৰ্খ মানুহৰ মানসিকতাৰ পৰিৱৰ্তন অসমীয়া মানুহে যিমানেই আধুনিকতাৰ দিশত গতি কৰি আছে সিমানেই পিছফালে ঘূণে খোৱা দি ফুপুলা হৈ গৈয়ে আছে কথাটো মন কৰিবি কৈ থলো এই শুনিলি নহয় মই তহঁতক আগতেও কৈছো এইবাৰ ৰাখত আমি কোনো গ্লেমাৰ নামাতো তাতকৈ সেইকেইটা পইচাৰে 10জন ভকতক ভালদৰে দান দক্ষিণা দিম ভেৰি গুড এতিয়াহে আপোনাক এই পাগল বিলাকৰ আচল মুৰবী যেন লাগিছে কি নহয় সুস্থ মানুহে এইবোৰ কথা চিন্তা কৰিবলৈ সময় নাপায় নহয় পাগলবোৰেহে ভাবে এইবোৰ কথা মানৱীয়তাৰ কথা সুস্থ মানুহে আকৌ অসমখন বিদেশীৰ হাতত বিক্ৰী কৰিবলৈ ধান্দা কৰিয়ে থাকে নহয় ইফালে আনেচামে আকৌ আধুনিকতাৰ নেজত ধৰি নিজৰ সংস্কৃতিক বিজতৰীয়া কৰিবৰ কাৰণে চেষ্টা কৰি আছে হয় আজি আমাক এজাক পগলাৰ প্ৰয়োজন নিজৰ জাতিক ভাল পোৱা মাটিক ভাল পোৱা নিজৰ অসমীয়া ভাষাক ভাল পোৱা পগলাৰ প্ৰয়োজন এডল অসমীয়া পগলাৰ প্ৰয়োজন ঠিকেই কৈছে ছাৰ আইৰ বুকু বিদেশীয়ে উদং কৰাৰ আগতেই আমি পগলা হ'বৰ হ'ল লাচিতৰ তেজ গাঁত খানি আমি পগলা হ'বৰ হ'ল আপুনি ঠিকেই কৈছে ছাৰ আপুনি ঠিক কথা কৈছে মালিক এই বাবুৰ ক'ত পেলাইছে তোৰ চকু আছে নাই আছে লেকিন কামত মে না দিয়া ভালকে এই গেটখনৰ কিপাৰে কি দেখিছ তই মোৰ লেকিন চব সপ্তাহে লাগিছে মালিক আমি ৰাস্তা পাতিবলৈ ওলাইছো কম ডাঙৰ কথা না বিহাৰৰ ৰাহ দেখি পাইছিলি নাই দেখা কাৰণেতো গাটো 9-10খন কৰি আছে মূৰ্খ 9-10খন নহয় 7-8খন বুলি কয় আইচাবি মোৰ অলপ উৎপাতটো বেছি না জানো মালিক এ ফজিৰে পানী দিছিল দেখোন এতিয়া ফিৰছে দিছে যে তই ৰাতিপুৱা ভাত খালিলে নাই খাইছো তেতিয়াহ'লে গধূলি নাখাবি আচ্ছা এই মেডামে যে আপোনাক ৰচিদটো দেখাব কৈছিল এতিয়া কি দেখাব তই সেইবোৰ মাথা মাৰি কি লাভ এই তহঁতৰ য'ত চিন্তা শেষ কৰ তাৰ পৰা মই আৰম্ভ কৰোঁ জাননে আপুনি লেকিন মানুহটো বহুত চুতীয়া আছে কিহত নহয় বহুত টেলেণ্টেড আছে মেডামক ঠগি কিনি ভাল নাহল নেকি এই সেই আমি মদ মাংস খাবলৈ পইচা গোটোৱা নাই নহয় ঈশ্বৰ সেৱাতহে খৰচ কৰিছোঁ হেৰৌ কথাতেই কয় নহয় বোলে হৰিৰ চৰণে তুমি দিবা অৰিহণা আমাৰ লুকআউট নাই তুমি জোৰ পৰাই আনা मलाई मार के सुन काका बाबा तू जल्दी से शादी कराई दे सुन काका बाबा तू जल्दी से जुरी बनाई दे ओए तो काली कोआ कथा तू बहुत सीरियस के लली ओए कुमल दादा तू मोक एकटा सीताप बनाई दितो सीताप की सीताप बनाई दे
সিতাপ ৰে সিতাপ সব মোবাইল গেলাত যে থাকে এই জুতুলি পুতুলি পাগলি টেকেলি সেইটো চাতাপ নহয় হোৱাটছআপ বুলি কয় ও হিতাই হিতাই খুলি দিত ঐ এনে তই হোৱাটছএপটো চাৰ্টৰ বুটাম বুলি ভাবিছ নেকি খুলি দে বুলি ক'লে খুলি দিবলৈ হোৱাটছআপ চলাবলৈ যিটো বস্তু লাগে সেইটো বস্তু তোৰ হাতত নাই কি ৰে বেৰেন অ একে ঠকাজনীয়ে কৈছে অ আই মই ব্ৰেইনৰ কথা কোৱা নাই ইমেইল আইডি কথা কৈছো এ হ'ব দক মও জানো ইমেইল আইডি মানে কি মহিলাৰ পৰিচয় পত্ৰ কি হ'ল এনেকে ভাবা লাগিছে যে অবা হৈ গৈছি আৰু ন মোৰ জ্ঞান দেখি মূৰৰ ঘিউ লৰাই দিব এইজনীয়ে ঐ মই ফিমেল আইডি বুলি কোৱা নাই ইমেইল আইডি কথা তাকেইতো মেলটো মিলছি না গিৰেকত পানী দিবা গিছে ফুল গাছত তোৰ গিয়েৰ কথা সোধা নাই তাই গিয়েকৰ কথা সুধিছো নিজৰ নাই যেখন বেলেগৰ গিৰিয়েকৰ কথাই কবা লাগিব না আমি ঐ হকনে হাইটি তোৰ হসি কিয়ে ওই বেছি দম নিদিবি ই নুমল জুই হয় জুই মুলা গাভৰু দেখো ৰাপি এই লিলিহান শিখা হয় লিলিহান শিখা ঐ লিলিহান শিখা নহয় লেলিহান শিখা গোটেইজনী জয়মতী মূলা গাভৰু আচ্ছা ৰাসৰ আখৰা কিমান আগবাঢ়িছে ৰাস ফাইনেল হ'ল জানো এনেই ঘৰত ভাল কণ্ডিশ্যনৰ ব্ৰেইন থকা মানুহ কোন আছে ভাববা লাগব তাৰ মানে আমি মেডামৰ পৰা পইচাটো লৈ কিনি একো পাপ কৰা নাই তেৰাৰ কিবা মুঠত মে আমি পইচাটো পালো যেতিয়া এতিয়া আমাৰ ৰাজটো ভালকে হ'ব লাগে লেকিন মালিক ৰাজখন ভালকে হ'বৰ কাৰণে এই বচ্চা কৃষ্ণ একটা লাগিব নহয় মই কথা একটা ভাবিছো তই ভাবিবও পৰা হলি হেৰো সেইকণ শক্তি কেতিয়াৰ পৰা আহিলো তোৰ গাত আৰে ৰ'ব না এই মানে বচ্চা কৃষ্ণটোৰ কাৰণে এই ধুতি এখন এইৰকম মেৰিয়াই কিনি বাউনী ভজিকে উলিয়াই দিওঁ নেকি উল্টা পুল্টাত নবকিবি আগত হাবাৰ থলামুৰিত মূৰৰ ঘেউ লৰি যাব তোহাৰ তই বচ্চা কৃষ্ণটো কোন হ'ব ঐ আমি গোটেইখন ৰাস দেখুৱাম নেকি কাহে নাই দেখুৱা অ আচ্ছা পইচা মৰাৰ ধন্দা কৰি আহিছে এই গোটেইখন ৰাস দেখুৱাবলৈ যিমান সোপা ভাউৰীয়া লাগিব সেই সোপা কি তই বিহাৰৰ পৰা নিবি ছট পূজাৰ চিজন চলি আছে না এতিয়া কোনো নাহিব ঐ এফালে এই পানীকণ লৈ আছা আৰে আৰু কিতা পাৰি দিয়ে তোৰ মূৰত দিছো পানী কিয় কেপ কেপাই থাক যিটো কৰিবলৈ কৈছ সেইটো কৰ যা আৰে ইতনা যদি গছ গছনিক ভালি পাই তো গছ এটা লকি মালাটো পাই নাই কিনি বিয়াটো পাতি ল'ব লাগিছিল কি কলি আয়া শৰৎ কালৰ ৰাতি তৌখিত এনে তোমাৰ ৰাস নচাটো নেচেল হ'ল আৰু কিয় হ'ব ৰাস পাতব জিথান মই গুপি হমেই ভাল চাজিব এইটো অৱস্থাত এনেতো তোমাক আগতহে নাচিবলৈ দিব লাগিব পিছত নাচিলেতো দেখাই নাপাব দৰ্শকে বাউনী গুপি নিজে বৰ আকাৰে কুতুব মিনাৰটো ওলাইছি কথা কিন্তু আপোনাক যে মনোজ দে ৰাস নাচিবলৈ দিব সেইটো সম্পূৰ্ণটো সম্ভৱ নহয় চাই থাকক গোটেইজনী একেবাৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰ ভক্তৰ ৰাস নাচিবলৈ মন কৰিলে কোনে কি কৰিব পাৰে ন ৰাস নাচিব দিয়ক ৰবচোন বাপজন আপোনাক ভদ্ৰতাৰে কথা এষাৰ সুধো এই নুমলৰ মূৰত বিয়াৰ পোকটো আপুনিয়ে সোমাই দিছিলে ন হে মই নহয় মইতো সেয়ালৈ গৈছিলো সেইদিনা সেয়াটো হই মিছা কথা কিয় কৈছাতে তুই দেখোন মোক সেই আমতলৰ বাটত লগ পাই কেনা কৈছিলি সেইটো মোৰ ভাইটি আছিল মুখতে একে দেখিবলৈ কি আগল পাগল তাই বোলা জানে যা তাই কাম কৰি থাকে বুজাই থাকো নুবুজে মই গৈ থাকো দিয়া মই ৰাসৰ খবৰ এটা কৰিবলৈ আহিছিলো ছাতাটো খাই যা ৰবচোন আমি তাইৰ মূৰত এই পোকাটো সোমাই দিয়াৰ পিছত তাই কি কাম কৰিছে গম পাছি মোৰ বিছনাত পানী ঢালছি মোৰ ব্লাউজত তৰকাৰীও বনাই ফেলছি দালি চাৰ্ফত দি মোৰ মূৰত পানী ঢালি দিছে হে হৰি ধেমালি কথাটো এই চিৰিয়াছকে ল'ব বুলি ভবাই নাছিলো নহয় আই তই চিৰিয়াছলি ললি মই বুজাই আছো বুজালে বুজিব টেনশ্যন নল'ব চাহকাপ খাই লওঁ তাই বুজালে বুজিব ভাল ছোৱালী এই পাগলী এসোপা কি খোৱালি চাহ চকু দি চাহ এসোপা দালি সেই চোৰ সৰ্বনাশ দালিহে বাকি আনিলুম কাপত চাহ বুলি দালি খুৱাই তিনি যদি খা এসোপা এতিয়া তুহতে খাই ল এক কাঠ্য স্বৰূপ ৰাৱণে কহিলে কি একটা মাথা ধুবলৈ যদি এক পকেট শ্যাম্পু লাগে তো 10 গো মাথা ধুবলৈ কয় পকেট শ্যাম্পু লাগিব কোনে ৰাৱণে সুধিলে নহলে তোৰ কি বাপেৰে সুধিলে পাত পাহলে মানুহ বিচাৰি নাপালি আৰু তাৰ পাছত সীতা দেৱীয়ে কি ক'লে সেইটো কনা সীতা দেৱীয়ে কহিলে কি চুলি খৰা যদি বন্ধ কৰিব লাগে তো ব্যৱহাৰ কৰিব পাঞ্জালী শ্যাম্পু তাই কথা ক'ব পৰা হৈছে যে জানো না নাই নাজানো নহয় কেতিয়াৰ পৰা অলপ আগৰ পৰা তাই কিবা কিবি কৈ আছে ৰচোন অকমান
কি বুলি কৈছে আপা পাছ ওৰা 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 পঞ্চায়ত ইলেকশ্যনত উঠিবা নেকি ভাং খালা নেকি মই নিৰ্বাচন খেলিব পাৰোঁ নাই খোৱা ভাং কথাতে কয় নহয় বোলে হালধীয়া চৰাই আজিকালি বাছমতী চাউল খায় আমাৰ পোনাটোক ঔষধত বিচাৰি পাবলৈও নাই এই যে ৰাসখন পাতিবলৈ উঠাই দি এতিয়া যে চাহটো দেখিবলৈ নাই কিয় ক'লোৱে দেখোন মোৰ জীৱনৰ ৰাসখনত শ্ৰীকৃষ্ণ প্ৰৱেশ কৰাৰ আগতেই শংখচূড় ওলাই কৈ আজৰি যলৈকে যাওঁ এতিয়া শংখচূড়ৰ হাঁহিটোৱে শুনা পাওঁ চৌকেইটা মুদিলেও তাৰ লাটকেইটা কিলকিলাই থকাই দেখা পাওঁ ৰাস ভালকৈ লাগিছে মোৰ গাত ওৰা অলপ থতুৱা তুমি সেইজনী চুইটি হয় বুলি কনফাৰ্ম হ'লা চুইটি নহয় বুলি তুমি কনফাৰ্ম হ'লা জানো হওক নহওক পিছৰ কথা কিন্তু সেই মেমৰিলেছজনীয়ে তোমাক চিনিওতো পাব লাগিব তাই মেমৰি একেবাৰে ঘূৰি নাহে বুলি দলিলত লিখি দিব পাৰিবা তুমি আকৌ মোক ফচাইছা কিয় তেনেহ'লে ৰাস পাতাগে মই পাল্লা ভাওনা পাতোংগে এই ৰ'বা কৈ যোৱা কন্দা দিন পইচা যে চুকত বহি বহি কান্দি থাকোংগে নেলাগে কান্দিব কথাতে কয় নহয় বোলে ৰাখে হৰি মাৰে কোনে এই মেনেজ মাষ্টাৰ থাকে মানে তোমাৰ লগত এই 100 টকাত পৃথিৱী কিনা মানুহটো আছে হা টেনচন নল'বা ফচাই নামাৰিবা খালি ভগৱান শ্ৰীকৃষ্ণই যেতিয়া বাছুৰিটো বজাই দিলে তেতিয়া কাক জগাই দিলে বাপুকণৰ মাকক চচুৰা মই কি কহি আছো মনে মনে শুনি নাথাকক আহে তাৰপিছত কি হ'ল যেতিয়া বাছুৰিটো বজাই দিলে তেতিয়া ৰাৱণে সীতামাইকক কহিলে হেৰ মহাভাৰতত আকৌ ৰামায়ণখন মিলাই দিলি যে কতনা ঠিকাদাৰে সীমান্তৰ লগত মাটি মিলাই কেনে দলং বনাই আছে তাত মে মাথা মাৰিব নোৱাৰ মই মহাভাৰত আৰু ৰামায়ণৰ ভক্তিৰস্তু মিলাওঁতে তোৰ গাজলি গ'ল তাৰপাছত কি ক'লে অৰ্জুনে নহয় ধুমকলা ৰাৱণে কহিলে কি একটা মাথা ধুবলৈ যদি 1 পকেট চেম্পু লাগে তো 10 গো মাথা ধুবলৈ কই পকেট চেম্পু লাগিব কোনে ৰাৱণে সুধিলে নহলে তোৰ কি বাপেৰে সুধিলে পাঠ পাহলে মানুহ বিচাৰি নাপালি আৰু তাৰপাছত সীতা দেৱীয়ে কি ক'লে সেইটো কনা সীতা দেৱীয়ে কহিলে কি চুলি খৰা যদি বন্ধ কৰিব লাগে তো ব্যৱহাৰ কৰিব পতঞ্জলি চেম্পু তোৰ মাথাটো কৰিব ৰাৱণক টপা কৈ পেলালে নহয় মাখনে পাপুক মাৰ্ডাৰ কৰিলে সসুৰা মই তোক ससुर के नाटी धुमकला फिर से আহিবি তই সসমে মারদার করে দিম ধিটো ঠেন্নাক নাটো ঠেন্নাক ধিটো ঠেন্নাক নাটো ঠেন্নাক আহে সামাজিক লোক এহি ক্ষণে এহি ভকতক শুশ্ৰূষা আৰম্ভ কৰহ দেখহ শুনিলহ নিৰন্তৰে হৰি বুল্ল হৰি ধেই একে ভুকুৱে মজিয়া লেপেটা খাই পৰি যাবি পাগল হোৱা নাই মই কালি ৰাস নহয় নেকি গায়ন বায়ন আনিবলৈ যাওঁ আজি আমি ধুনীয়াকে শুশ্ৰূষা কৰিব লাগিব ন তেওঁলোকক আজিও কিবা আছে নেকি আমাৰ এন্তে দেখোন পিছফালে কিবা যোগাৰ কৰি আছে কাইলৈ ৰাস আজি গণিকা নহয় নেকি গণিকা মানে ফাইনেল ৰিহাৰ্চল যোৱা লুচি ভাজিব নোৱাকে মই ফটককে গান বায়ন আনিবগে লাগে কোনো দৰকাৰ নাই যেউতি নাচবি যাব নালাগে ঠিক আছে ৰাস কেনসেল কিয় কেনসেল এইখন ঘৰ ৰাখৰ কাৰণে গায়ন বায়ন আনিবলৈ যাওঁ মই কি ঘৰত খাই যাম নেকি কলি যাও নাই ঘৰত গায়ন বায়ন আনিলে ৰাস হ'ব নেকি এখন তেলত ভাজা খাব না এনে লুচি কি পানীত ভাজে আজৌতি যা যোৱা চাবা লুচিটো এনেকে ফুৰিলে ভাল লাগিব আঙুলিটো সোমালে ধোঁৱা ওলাই যাব লাগিব হাঁহিছ কিয় বিনা কাৰণত মাজত এডাল ধুনীয়া গছ তাৰ চাৰিওকাষে গোপীবিলাকে নাচিব
নাচে প্ৰাণ গোপাল গোৱালি পাৰাতে নাচে তাৰ পাছত আমাৰ মোহন কানাই ধুনীয়াকে বাঁহী বজাব আৰু একফালে তো একা জুলনাটা থাকিব না ফুলেৰে সজোৱা থাকিব হে ইমান ধুনীয়াকে সাজাব না দৰা কণা খেল পেচা নকজাবলৈ গোটেই মানুহে গেছ খাই পৰিব চাবা কাইলৈ আৰু মই হি জুলনাটাত এংকা কৰি বহি এংকা কৰি জুলিম না এইখন হবলাটো বৰমায়ে সাজি দিব হা পাগলজনী তাৰ ৰাধা কৃষ্ণ বহিব তই নহয় আমাৰ এজন যে মোৰ পৰা পলাই পলাই ফুৰিছে কেলে কামবোৰ কৰি ভাগৰি গৈছে চাগে মানে সেইবোৰ পিছত বুজিবা পিছে ফুলিল নে কি এওঁ কোৱা পানীত বনোৱা লুচি কেইখন ধুনীয়া গোন্ধ আহিছে দেই খাওঁ ইটো সময়ত মোৰহে বেছি শখ হবা লাগছিল এণ্ডালৰে বেছি শখ হৈছে যে আই ক'ত গেলিনো তই এখনৰ নিচিনাই কুকুৰা আছে অলপ আগত মে মস্তৰ মালিকে কি কহি গ'ল শুনা নাপালি ঐ মই নেপালী নহয়তো মই অসমীয়া হয় হা বাপু ডেকা তোৰ মূৰটো ইয়াত মে একটা সেউজীয়া কুত্তা বনাব দিছে আমাৰ সেউজীয়া কুত্তা নহয় জধা মূৰ্খ সেউজ কক্ষ হা লেকিন এই সেউজ কক্ষটো কি আছে হ সেউজ কক্ষ মানে গ্ৰীণ ৰুম আচ্ছা গ্ৰীণ ৰুম লেকিন গ্ৰীণৰ ৰুমটো আমি কাহে বনাই দিব লাগে তাক লাগে সি বনাওক চচুৰকে নাতি মাটি ও কিমান লাগিব মাটি 2 লাখ লাগিব তই নপাৰিবি বহি থাক হেৰো গ্ৰীণ ৰুম মানে ভাউৰীয়াসকলৰ মেকআপ আৰু ড্ৰেছ কৰা কোঠা ঠিক কৈছ ৰাখৰ পিছতে বিয়াৰ কথাটো ফাইনেল কৰিব লাগিব চচৰা ইয়াৰ কাণত মে কোন দি মই উতলা তেল ঢালি দি তেল পিছত ঢালিবি এতিয়া খুটা পুত লেকিন চিপৰাংটো চিপৰাং নহয় চিপৰাং মলাই মাৰকে লাগিব নহয় আনগে আকৌ ধুমকলাটো আকৌ কতে গ'ল ঐ বাছি আৰু কো লাগিব নহয় কাহে মাটি খান্দিব নালাগিব ঐ ৰুবুল মোক ৰছিডাল দেচোন বুম বুম হা তুমি কি কৈছা মই একো বুজি পোৱা নাই ভালকে ক'বলৈ চেষ্টা কৰাচোন মেডাম কিবা এটা খাই লওক কি আহা ৰচোন তাই কথা ক'ব পৰা হৈছে যে জানো না নাই নাজানো নহয় কেতিয়াৰ পৰা অলপ আগৰ পৰা তাই কিবা কিবি কৈ আছে ৰচোন অকমান কি বুলি কৈছে আপা আপাস তহঁতি এই আগত আব্বাছৰ কথা কিবা কৈছিলি নেকি মইতো কোৱা নাই তেনেহ'লে কোনোবাই এই আগত তাৰ কথা কৈছিল কোনেও নকবওতো পাৰে মানে তাইৰ অতীতৰ লগত আব্বাছৰ কিবা সম্পৰ্কও থাকিব পাৰে তই এইবোৰ কি ক'ব খুজিছ সম্পৰ্ক মানে কিবা চিনাকিও হ'ব পাৰে আম্মা ৰুম ৰছি না 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 ও লুচি সব ঠান্ডা হল না না হও কি হলে ডাক্তৰ ONG নহয় OMG এ ৰহে কথা কোৱা মুটুৱে নহয় কত দিয়া ও মেডাম সি টকিং কিন্তু আমি একো বুজি পোৱা নাই ও নো টেনশন মেডাম আই বুজাই দিম যি কৰা কৈ থাক মাত্ৰ তাইক আৰাম কৰিবলৈ দে সেইটো মনত ৰাখি You talking? Boom! Bomb? What no bomb? Diwali going, Rah coming. Talk. Ba? 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 No. I horu, you big. I bhanti, you ba. Ba? Bauni? সুন্দৰপুৰ গেষ্ট হাউচ সহযোগ কৰিলে কুৰকুৰে ৰিয়েল ফ্লেভাৰ অফ লাইফ ৰজনীগন্ধা পান মছলা দ্য ৰিয়েল ফ্লেভাৰ্ছ অফ লাইফ আৰু উইণ্টাৰ ৰেডি স্কিন লাইট এণ্ড নন ক্ৰেচি নাৰিছিং স্কিন ক্ৰীম